অশান্ত কৰাৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰাজ্যত হঠাৎ সক্ৰিয় হৈছে মৌলবাদী শক্তি অসমত এটা বহুত ডাঙৰ ষড়যন্ত্ৰ চলি আছে কালিও মোৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা হৈছিল আপোনালোকে চাব যোৱা 4.5 বছৰ অসমখন একেবাৰে ঠাণ্ডা আছে সাডেনলি অসমত মৌলবাদী শক্তিসমূহ এক্টিভ হৈছে অসমত ধৰা পৰিছে বাংলাদেশৰ পৰা অহা লোক বাংলাদেশতো হিন্দুৰ ওপৰত বৃদ্ধি পাইছে অত্যাচাৰ আমি বাংলাদেশৰ পৰা অহা বহুত কেইজন মানুহক ধৰিছোঁ আৰু বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে গতিকে ইলেকশ্যনলৈকে আমি সাৱধান থাকিব লাগিব আৰু সকলো মানুহে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব সকলোকে একতা আৰু সমন্বয় বজাই ৰখাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত এটা বহুত ডাঙৰ ষড়যন্ত্ৰ চলি আছে কালিও মোৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা হৈছিল আপোনালোকে চাব যোৱা 4.5 বছৰ অসমখন একেবাৰে ঠাণ্ডা আছে সাডেনলি অসমত মৌলবাদী শক্তিসমূহ এক্টিভ হৈছে আমি বাংলাদেশৰ পৰা অহা বহুত কেইজন মানুহক ধৰিছোঁ আৰু বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে গতিকে ইলেকশ্যনলৈকে আমি সাৱধান থাকিব লাগিব আৰু সকলো মানুহে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব অসমত এটা বহুত ডাঙৰ ষড়যন্ত্ৰ চলি আছে কালিও মোৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা হৈছিল আপোনালোকে চাব যোৱা 4.5 বছৰ অসমখন একেবাৰে ঠাণ্ডা আছে সাডেনলি অসমত মৌলবাদী শক্তিসমূহ এক্টিভ হৈছে আমি বাংলাদেশৰ পৰা অহা বহুত কেইজন মানুহক ধৰিছোঁ আৰু বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে গতিকে ইলেকশ্যনলৈকে আমি সাৱধান থাকিব লাগিব আৰু সকলো মানুহে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব অসমত এটা বহুত ডাঙৰ ষড়যন্ত্ৰ চলি আছে কালিও মোৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা হৈছিল আপোনালোকে চাব যোৱা 4.5 বছৰ অসমখন একেবাৰে ঠাণ্ডা আছে সাডেনলি অসমত মৌলবাদী শক্তিসমূহ এক্টিভ হৈছে আমি বাংলাদেশৰ পৰা অহা বহুত কেইজন মানুহক ধৰিছোঁ আৰু বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে গতিকে ইলেকশ্যনলৈকে আমি সাৱধান থাকিব লাগিব আৰু সকলো মানুহে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব অসমত এটা বহুত ডাঙৰ ষড়যন্ত্ৰ চলি আছে কালিও মোৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা হৈছিল আপোনালোকে চাব যোৱা 4.5 বছৰ অসমখন একেবাৰে ঠাণ্ডা আছে সাডেনলি অসমত মৌলবাদী শক্তিসমূহ এক্টিভ হৈছে আমি বাংলাদেশৰ পৰা অহা বহুত কেইজন মানুহক ধৰিছোঁ আৰু বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে গতিকে ইলেকশ্যনলৈকে আমি সাৱধান থাকিব লাগিব আৰু সকলো মানুহে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব